নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'ত আমি বুজিবলৈ চেষ্টা কৰিম যে এয়াৰ সামাজিক মাধ্যমৰ যুগত আৰ্চিতা ফুকন নামৰ এগৰাকী যুৱতীৰ জীৱনত কি ঘটিছে। তেওঁৰ এক্স বয়ফ্ৰেণ্ডক পুলিচে কিয় গ্ৰেপ্তাৰ কৰিছে আৰু কি ধাৰাৰ এগেইনষ্টত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। গতিকে এই সকলোবোৰ আজিৰ ভিডিঅ'ত আলোচনা কৰিম আৰু এয়াৰ বিষয়ে অলপ আলোচনা কৰিম। গতিকে ভিডিঅ'টো আমি আৰম্ভ কৰিম। বন্ধুসকল, আৰ্চিতা ফুকনৰ ভিডিঅ' বা ফটো আপোনালোকে আজিকালি প্ৰায় ছ'চিয়েল মিডিয়াত দেখা পায়। তেওঁ এগৰাকী ভাইৰেল ৰিল ক্ৰিয়েটৰ হিচাপে সকলোৱে চিনি পায়, কিন্তু এই ভাইৰেল হোৱাৰ পিছত তেওঁৰ জীৱনত নামি আহিলে বিশাল অন্ধকাৰ। তেওঁৰ ফটো, ভিডিঅ', প্ৰাইভেচি সকলোবোৰ এআই টুলৰ সহায়ত মিছ ইউজ হ'বলৈ ধৰিছে। এতিয়া প্ৰশ্ন হ'ল, এইবোৰৰ আগত আছিল কোন ব্যক্তি আছিল এইবোৰৰ? এটা অনুসন্ধানত পোৱা গৈছিল যে আৰ্চিতা ফুকনৰ এক্স বয়ফ্ৰেণ্ড, যাক ভালকে চিনি পায় আৰ্চিতাই, তেওঁ এইবিলাক কৰিছিল। ফটো, ভিডিঅ', ভইচ ক্লিপ আৰু তেওঁৰ পাৰ্চনেল ডাটা, এই সকলোবোৰ এআই এডিটিং ছফ্টৱেৰৰ সহায়ত বিকৃতভাৱে সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল। এইটো কেৱল এজন মানুহৰ প্ৰাইভেচি ভংগ কৰাই নহয়, এইটো এজন মহিলা বা এজন নাগৰিক, এজন ইণ্ডিভিজুৱেলৰ মৰ্যাদা আৰু মনোবল ধ্বংস কৰাৰ সমান। আৰু এই ঘটনাৰ বাবে তেওঁৰ এক্স বয়ফ্ৰেণ্ডক পুলিচে গ্ৰেপ্তাৰ কৰিব লগা হৈছিল। এই সকলোবোৰ কৰাৰ পিছত যেতিয়া তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল, আইনত কোন ধাৰাৰ এগেইনষ্টত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল যেটো আমি জানিব লাগিব। আইপিসি সেকশন 345C গোপনীয়তাৰ ফটো, ভিডিঅ' উইথাউট কনসেন্ট লোৱা হৈছিল। আইপিসি সেকশন 509 শব্দ, ইংগিত বা কাৰ্যৰ দ্বাৰা মহিলাজনীৰ লাজ সন্মান ক্ষুণ্ণ কৰা। আইটিএল সেকশন 66E প্ৰাইভেচি ভংগ, অনুমতি নোলোৱাকৈ ফটো, ভিডিঅ' ভাইৰেল কৰা। আইটিএল সেকশন 67 অবসেন্স কন্টেন্ট ডিজিটেল ৰূপত শ্বেয়াৰ কৰা। আইপিসি সেকশন 500 মানহানিকৰ অপবাদ দিয়াৰ বাবে। আইপিসি সেকশন 420 ঠগ আৰু প্ৰবঞ্চক বা বিশ্বাস ভংগ কৰা। আৰু এইবোৰ ধাৰাৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। বন্ধুসকল, ভাবি চাওকচোন, আৰ্চিতা ফুকন আছিল এজন সাধাৰণ যুৱতী। তেওঁ ৰিল বনাইছিল, ছ'চিয়েল মিডিয়াত তেওঁৰ পৰিচয় গঢ়ি তুলিব, কিন্তু তেওঁৰ এক্স বয়ফ্ৰেণ্ড, যাক তেওঁ ভালকে চিনি পাইছিল, তেওঁ কি কৰিলে? তেওঁৰ বিশ্বাস ভাঙি তেওঁৰ ডাটা চুৰি কৰিলে। এআই টুলৰ সহায়ত তেওঁৰ ভাৰ্চুৱেল কপি বনাই ডিপ ফেক, এডিটেড ফটো আৰু এডাল্ট ৰিলছ এইবোৰ বেছিভাগ ফলছ আৰু মেনিপুলেটেড কৰিলে। এইবোৰ ভাইৰেল হোৱাৰ পিছত আৰ্চিতাৰ ওপৰত ছ'চিয়েল মিডিয়াত মন্তব্য, কেৰেক্টাৰ এছিচিনেশ্যন আৰু মানসিক দুশ্চিন্তাৰ জালত পৰে। আৰু এইটো এটা ডিজিটেল ৰেপৰ সমান। বন্ধুসকল, এই ক্ষেত্ৰত কিছুমান আমাৰ নিজৰ সামাজিকভাৱে দুখ দেখা যায়। কাৰণ কোনো ফটো বা ভিডিঅ' আমি চাই বিশ্বাস কৰো, কিন্তু তাৰ সত্যটো জানি আমি শ্বেয়াৰ কৰিব লাগে। কাৰণ কোনো ফটো বা ভিডিঅ' সত্যতা নাজানাকৈ আমি শ্বেয়াৰ কৰা। মিডিয়াই চেনচনেলভাৱে ফলছ কণ্টেণ্ট চলায় আৰু সমাজে ভিক্টিমৰ ওপৰত অভিযোগ দিয়ে, কিন্তু এইবোৰ ক্ষেত্ৰত ভিক্টিমৰ মুখ মৌন কৰে আৰু ক্ৰিমিনেলক উৎসাহ যোগোৱাৰ দৰে কাম কৰে। আৰু এই ক্ষেত্ৰত আৰ্চিতাই কিউৰিয়াছলি পুলিচ কেছ কৰে। তেওঁৰ এক্স বয়ফ্ৰেণ্ড আজি পুলিচৰ হাতত গ্ৰেপ্তাৰ হ'ব লগা হয়। বন্ধুসকল, গতিকে এই ক্ষেত্ৰত আমি কিছু নিজেও শিক্ষা ল'ব পাৰো যে আপোনাৰ ফটো, ইনফো যিকোনো এপত আপলোড কৰাৰ আগত তাৰ প্ৰাইভেচি পলিচি ভালদৰে পঢ়ি বুজি লওক। আননোন পাৰ্চনৰ লগত আপোনাৰ পাৰ্চনেল ডাটা শ্বেয়াৰ নকৰিব। এআই টুল যিবিলাক ফ্ৰী বুলি এডভাৰটাইজ কৰে আৰু সেইবিলাকতো আছে ট্ৰেকিং কোড, ডাটা লিক বা পাৰ্মিশ্যন মিছ ইউজ থাকে। ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা সকলোবোৰ বস্তু সত্য নহয় আৰু তাৰ সত্যতা বিচাৰ কৰাটো আমাৰ দায়িত্ব। আৰ্চিতা এই ঘটনাৰ পিছতো পিছ পৰি থকা নাই। তেওঁ এতিয়া সজাগতামূলক ভিডিঅ', লাইভ ছেছন আৰু আইনৰ সহায় অন্যান্য মহিলাকো সহায় কৰি আহিছে। আৰু তেওঁ কৈছে যে মই ভয় নাখাওঁ, আইন মোৰ লগত আছে আৰু মই কেছ কৰিম। এই ক্ষেত্ৰত আমি এটা শিক্ষা ল'ব পাৰো যে ইয়াৰ যুগত সজাগ হ'ব লাগিব। কোনো ভুল বস্তু দেখিলে আমি মাত মাতিব লাগিব আৰু নিজৰ লগত সমাজখনকো বচাব লাগিব। আজিৰ ভিডিঅ'ৰ শেষত মই এটা কথা ক'ব বিচাৰিম যে এজনী যুৱতীৰ ওপৰত ভুলভাৱে ডাটা ব্যৱহাৰ কৰি ব্যৱহাৰ কৰি তেওঁৰ জীৱন ধ্বংস কৰিবলৈ চেষ্টা কৰিলে আৰু এইবোৰ দেখি শুনিও যদি আমি মৌন হৈ থাকো, তেনেহ'লে আমাৰ সমাজখন কোন দিশে গতি কৰিব? আৰ্চিতা ফুকনে আজি বহুতো অসন্মান সহ্য কৰিব লগা আছিল, তথাপিও তেওঁ সাহসেৰে যুদ্ধ কৰি গৈছে আৰু শেষত তেওঁৰ এক্স বয়ফ্ৰেণ্ড গ্ৰেপ্তাৰ কৰিব লগা হয়। আৰু এইটো এটা আৰ্চিতা ফুকনৰ সাহসৰ পৰিচয়। আৰ্চিতা ফুকনৰ যোৱা ভিডিঅ'ত মই আৰ্চিতা ফুকনৰ বিষয়ে কিছু কৈছিলো আৰু সেইবোৰ মই গুগলৰ পৰা চাৰ্চ কৰি সেইবিলাক ডাটা উলিয়াই কিনে মই ভিডিঅ' বনাইছিলো। গতিকে আপোনাৰ যি অৰ্চিতাৰ নিগেটিভ পইণ্ট সেইবিলাক মই তাত কমকৈ ৰাখিছিলো আৰু যিবিলাক পজিটিভ আছিল সেইবিলাক মই বেছিকে দেখুৱাইছিলো। কাৰণ আৰ্চিতা ফুকন যদিও ৰিয়েল নহয়, তেওঁৰ কেৰেক্টাৰটো এয়াৰ সহায়ত বনোৱা হৈছিল। আপোনালোকে তেওঁৰ পজিটিভ যিখিনি বস্তু সেইখিনিৰ ওপৰত নজৰ দিব, যিখিনি নিগেটিভ আছে সেইখিনি আপোনাৰ চকু নিদিলেও হ'ব। কাৰণ কিয়, মই সকলো বস্তু পজিটিভ খিনিয়ে দেখাবলৈ চেষ্টা কৰোঁ। গতিকে ভিডিঅ'টো আপুনি বেছি পজিটিভ খিনিয়ে দেখা পাব।
গতিকে কেৰেক্টাৰটো মিছা হ'লেও তেওঁৰ যে সাহস বা তেওঁ যি সত্যতাৰে তেওঁ উঠি গৈছে ওপৰত বা ভাইৰেল হৈছিল তাৰ প্ৰতি লক্ষ্য ৰাখি বন্ধুসকল এয়াৰ যুগত কৌশলী হওক কিন্তু নিজৰ প্ৰাইভেচি বুজিব লাগিব ল আৰু ডিজিটেল ৰাইটৰ সম্বন্ধে সজাগ হওক নিজৰ পৰিয়ালৰ আৰু সমাজখনকো বচাওক নতুন যুগ নতুন শিক্ষা কিন্তু সদায় সততা নৈতিকতা আৰু বিচাৰৰ লগত বন্ধুসকল আপুনি কি ভাবিছে এয়াই টুলৰ অপব্যৱহাৰৰ কাৰণে আইনী নতুন ধাৰা আনিব লাগে আৰু কঠোৰ ব্যৱস্থা ল'ব লাগে আৰু কমেন্ট কৰি আপোনাৰ মতামত জনাওক আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব লগতে এন্দাজ ব্লগ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আমাৰ চেনেলত এনেকুৱা ধৰণৰ ভিডিঅ' আহি থাকিব গতিকে আজিলৈ এৰিছো আপোনাক পাম নেক্সট ভিডিঅ'ত ধন্যবাদ জয় হিন্দ